আহি আছে অসমত এটা ভয়ংকৰ ভূমিকম্প। ভূমিকম্পৰ পিছতে আহিব বলিয়া বান। মোৰ হিচাপততো বহাগত ভূমিকম্প অহা বুলিয়ে কোৱা হৈছে, ডিক্লেয়াৰ কৰা হৈছে যে বহাগ আৰু জেঠ মাহটোত। এই বহাগ আৰু জেঠ মাহটোত যদি ভূমিকম্প আহে তেতিয়াহ'লে এইবাৰ ভয়ংকৰ পানী হ'ব। এইবাৰ ভূমিকম্পটো ডাঙৰ হ'বনে সৰু হোৱাৰ সৰু হ'ব পাৰে, কোনো ডাঙৰ কথা নহয় ইয়াতে। কিন্তু যদি ভূমিকম্প হয় তেতিয়াহ'লে সেই তোমাৰ 2019 আৰু 22 যেনেকুৱা পানী হৈছিল সেইটো টাইপতে পানী হ'ব তেতিয়া। এইবাৰ মানুহৰ খঙৰ মাত্ৰা আৰু সূৰ্যৰ তাপো বাঢ়িব। এইটো বছৰে সূৰ্যৰ তাপমাত্ৰাও বেছি, মানুহৰ খঙৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ এইটো বছৰে। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি এই বছৰটো বৰ ভাল নহয় অসমৰ বাবে। এই বহাগতে আহিব এটা ভূমিকম্প। সেই ভূমিকম্পটোৰ পিছতে অসমত আহিব প্ৰলয়ংকাৰী বান। বৰপেটা সত্ৰৰ বৰ্ষফল গাণনিকৰ গণনাত পোৱা গৈছে এই ভৱিষ্যতবাণী। মোৰ হিচাপততো বহাগত ভূমিকম্প অহা বুলিয়ে কোৱা হৈছে, ডিক্লেয়াৰ কৰা হৈছে যে বহাগ আৰু জেঠ মাহটোত। এই বহাগ আৰু জেঠ মাহটোত যদি ভূমিকম্প আহে তেতিয়াহ'লে এইবাৰ ভয়ংকৰ পানী হ'ব। এইবাৰ ভূমিকম্পটো ডাঙৰ হ'বনে সৰু হোৱাৰ সৰু হ'ব পাৰে, কোনো ডাঙৰ কথা নহয় ইয়াতে। কিন্তু যদি ভূমিকম্প হয় তেতিয়াহ'লে সেই তোমাৰ 2019 আৰু 22 যেনেকুৱা পানী হৈছিল সেইটো টাইপতে পানী হ'ব তেতিয়া। কিন্তু বেছিভাগ ভয় কৰিব লগা কথা হৈছে আমাৰ ঘূৰ্ণী বতাহটো, বতাহটো। সেইখিনি বস্তু ভূমিকম্প আহক নাহক কথা নাই, সেইখিনি কিন্তু চলি থাকে। গতিকে এইবাৰ বহুত পক্ষত ঘূৰ্ণী বতাহত ক্ষতি হ'ব পাৰে, বহুত ক্ষতি হ'ব পাৰে, লাগাতকৈও ক্ষতি হ'ব পাৰে এইবাৰ। এই বছৰটোত মানুহৰ খংৰাগ বাঢ়িব, লগতে বাঢ়িব এইবাৰ সূৰ্যৰ তাপো। লগতে এইবাৰ মানুহৰ বাঢ়িব নানান বেমাৰ আজাৰো। কি বেমাৰত মানুহ বেছিকৈ আক্ৰান্ত হ'ব শুনক বৰপেটা সত্ৰৰ বৰ্ষফল গাণনিক ত্ৰিদীপ শৰ্মাৰ মুখেৰেই। এইটো বছৰে সূৰ্যৰ তাপমাত্ৰাও বেছি, মানুহৰ খঙৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ এইটো বছৰে। শৰীৰৰ কাৰণে কেইটামান ৰোগ আছে ইয়াতে, ৰবিৰ কাৰণে এইবাৰ পেট গৰম বেছি হ'ব মানুহৰ। ৰিচেণ্টলি হ'ল পেট গৰম হোৱাৰ লগে লগে চকু আৰু দন্ত ৰোগৰ মাত্ৰা বৃদ্ধি বেছি হ'ব, চকু আৰু দন্ত ৰোগৰ মাত্ৰা। গতিকে এইবাৰ তাৰে পক্ষত হ'ব লাগে। আমি যে কওঁ যে ঘামচি হ'ব মানুহৰ, যে এইবিলাকৰ মাত্ৰা বেছি হ'ব। গতিকে আমি তাৰে লগত খাদ্যবিলাকো খাবা কৈ আছোঁ, কি খাদ্য সেইদিনা কোৱাই হৈছে খাদ্য, কি খাদ্য খাব এই বছৰত। তাতে বেছিভাগ খাব লাগে আচলতে তাল মিচিৰি, তোমাৰ কি তৰমুজ, এইবিলাক খোৱাটো বেছি ভাল এইটো বছৰত। কাৰণ যি তামাৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে মানুহবিলাকে, তামাৰ গিলাচত পানী খাব লাগে এইবিলাক। কাৰণ যিহেতু ৰবি এইবাৰ তাপমাত্ৰা বৃদ্ধি বেছি দিছে, এইবাৰ মানে কি বাহিৰত ওলাটোৱে সমস্যা হ'ব, যিমান তোমাৰ গৰমৰ মাত্ৰা বৃদ্ধি বেছি হ'ব এইবাৰ পথাৰত কীট পতংগৰ তাণ্ডৱ বাঢ়িব, লগতে সন্ত্ৰাস বাঢ়িব মহৰো। এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি এইবাৰ কীট পতংগৰ মাত্ৰা বৃদ্ধি বেছি। গতিকে এই কীট পতংগই তোমাৰ কৃষিটো ধ্বংসৰ পথত যাই আছে। গতিকে তাৰে মাজত আৰু আছে এনেও আপোনাৰ এইবাৰ তোমাৰ কি মহৰ উৎপাত বেছি, লাগাত কৰিও এই বৰ্তমানে লাগাত কৰি বেছি হৈ আছে মহৰ উৎপাতটো। তাৰপিছত কীট পতংগৰ মাত্ৰাটো বৃদ্ধি হৈছে। এইটো সম্পূৰ্ণ তোমাৰ মানে কি ৰবি ৰজা হোৱালৈকে তাৰমানে সেইখিনি বস্তু চলি থাকো সেইটো কাৰণে। গতিকে ৰাইজ এইবাৰ সাৱধান হ'ব। সাৱধান হ'লে কিছু পৰিমাণে ৰক্ষা পাব এই দুৰ্যোগবোৰৰ পৰা।